ছাব্বিছত যুঁজ এখন হ'ব। মাহমৰাত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে ঘোষণা কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ সভাপতি দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰ মাহমৰাত সমষ্টিত উপস্থিত হয়। সভাপতিগৰাকীৰ উপস্থিতিত কৰ্মীসকলৰ মাজত দুগুণে উৎসাহ দেখা যায়। কংগ্ৰেছ দলৰ জিলা আৰু মাহমৰা পৰ্যায়ৰ নেতা কৰ্মীয়ে মৰাণ নগৰত থকা শ্ৰী শ্ৰী হনুমান মন্দিৰত আৰু মৰাণৰ অতি পুৰণি শ্ৰী শ্ৰী শিৱ মন্দিৰত সভাপতিগৰাকীক আদৰি লৈ আহে আৰু মন্দিৰত পূজা অৰ্চনা কৰে। ইয়াৰ পিছত মাহমৰা ২ নং খুমটাই গাঁৱত ২,৫০,০০০ টকাৰে নিৰ্মাণ হ'ব লগা মৰিহালী গৃহ এটাৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত থলীতে এখন ৰাজহুৱা সভাক সম্বোধন কৰি চৰকাৰৰ কাম কাজক তীব্ৰ সমালোচনা কৰে সাংসদ তথা কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে। আগন্তুক হ'ব লগা নিৰ্বাচনক লৈ সভাপতিগৰাকীয়ে কয়, তাত এটা যুঁজ হ'ব, সেই যুঁজত ৰাইজৰ জয় হ'ব। মইতো এতিয়া সকলোৱে যিখিনি কথা ক'বলগীয়া আছে সেইখিনি কথা কাৰ্যসূচীৰ সন্দৰ্ভত মই মানে ক'বলৈ বিচাৰোঁ যে যদিও মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছোঁ, নিজৰ লোকসভা সমষ্টিৰ প্ৰতি মোৰ দায়বদ্ধতা আছে, সেইখিনি কথা মই পাহৰি যোৱা নাই। আৰু সেই কাৰণে চৰাইদেউ জিলাত প্ৰায় 2 দিন আমি থাকি সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি কিছু উন্নয়নমূলক কামৰ আধাৰিলা আমি স্থাপন কৰিবলৈ 2দিনীয়া এটা কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ ইতিমধ্যে আমি প্ৰায় প্ৰত্যেক জিলাৰ ভিতৰত 2জন বা 3জনকৈ আমি অবজাৰ্ভাৰ পঠাইছোঁ। তেওঁলোকে আমাক ৰিপৰ্ট দিব। যদি আপোনালোকে অবজাৰ্ভাৰ টিমটো চাই, তাত তাত যুৱক বা যুৱতী যিসকলৰ যুৱ কংগ্ৰেছ বা NSY অভিজ্ঞতা আছে, লগতে আমি জ্যেষ্ঠসকলো আমি লৈছোঁ। কিন্তু বিজেপি দলৰ ভিতৰত আজি যে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে, তাৰ ওপৰতো মই বিচাৰোঁ যে বিজেপি দল অলপ চৰ্চা কৰক, যিহেতু সেইখিনি কথা মাত্ৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ কথা নহয়। এইখিনি কথা আজি সমগ্ৰ অসমৰ নাগৰিক সমাজ যুৱকখিনিয়ে এইখিনিয়ে কথা কৈ আছে। আজি কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰফেচাৰলৈকে, বুদ্ধিজীৱীসকলৰ পৰা খেতিয়কসকললৈকে আজি সকলোৱে অসমৰ ভৱিষ্যতলৈ শংকিত। আৰু সেইকাৰণে আজি বৰ্তমান বিজেপি চৰকাৰে কি কৰিছে যে তেওঁলোকে আমাৰ থলুৱা মানুহৰ মাটি কিনি ক'ৰবাত নিজৰ ৰিজৰ্ট বনাইছে বা বাহিৰৰ উদ্যোগপতিসকলক বিক্ৰী কৰি থৈছে। আৰু থলুৱা ৰাইজখিনি যে মাত নামাতে, তাৰ বাবে গাঁৱৰ ভিতৰত মদৰ দোকান খুলি দিছে, তাৰ ভিতৰত মহিলাখিনি ১,০০০ টকা দি দিছে, তাৰ ভিতৰত বয়োজ্যেষ্ঠসকলক পুলিচৰ ভয় দেখাই দিছে, যাৰ ফলত যে ৰাইজ নিমাত হৈ থাকে। তো আমি অসমৰ পৰা কি উৎপাদন কৰিম? আমাৰ অসমৰ পৰা বাহিৰলৈ পঠোৱা আমাৰ কি এক্সপৰ্ট থাকিব? আমি অসমৰ পৰা আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেদৰে প্ৰতিযোগিতাৰ বাবে আমি তৈয়াৰ কৰিম? এইখিনি প্ৰশ্ন যে মানুহৰ মনত নোসোমায়, তাৰ বাবে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰণকৌশল তৈয়াৰ কৰিছে। কিন্তু মই ভাবোঁ যে যিখিনি কথা আজি মৃণাল শইকীয়া ডাঙৰীয়া কৈছে, সেইটো খালি মৃণাল শইকীয়াৰ কথা নহয়, অসমৰ ৰাইজৰ কথাখিনি এয়া লৈ চিন্তিত, আমিও চিন্তিত। আমাৰ নতুনকৈ নহয়, আমাৰ দলৰ পৰা বহুত সময় আমাৰ দলৰ লগত থকা এজন ব্যক্তি দাদুল বৰা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট হেঁচাত তেওঁ আমাৰ দলটোক এৰিবলৈ বাধ্য হ'ল। কিন্তু এতিয়া সেই তেওঁলোকৰো সাহস বৃদ্ধি পাইছে। কংগ্ৰেছ দলৰ শক্তি চাই আজি তেওঁলোকৰ সাহস পায় বিজেপি দলটোক ত্যাগ কৰি আজি তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহিছে। নিশ্চয় বহুতে যোগাযোগ কৰি আছে, বিজেপি মানুহবোৰো যোগাযোগ আছে। কিন্তু আমাৰ কথাটো হ'ল যে আজিৰ তাৰিখত আমি কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিব লাগে। বাৰম্বাৰ কৈছোঁ যে খিলঞ্জীয়া, বড়ো, কাৰ্বি, ৰাভা, আদিবাসী, মিচিং অসমীয়া মানুহৰ মাটি সংৰক্ষণ কৰিবলৈ, ফৰেষ্ট ৰাইট এক্ট সংবিধানটো বচাবলৈ হ'লে এবাৰ কংগ্ৰেছ ৰণত নামিছে আৰু এবাৰ যুঁজ এখন হ'ব। আমি BTR সম্পৰ্কত আমি BTR আগতে নিজৰ কামখিনি কৰি লওকচোন। আপোনালোকে একদম অহা বছৰলৈকে পালে ভালকৈ কাম কৰিলেতো নিশ্চয় ৰাইজে আমাক চৰকাৰ বনাবলৈ এটা সুযোগ দিব। কিন্তু BTR মই তামোলপুৰত অলপ দিন আগতে গ'লোঁ, তাত যথেষ্ট ভাল মই এটা প্ৰভাৱ দেখা পালোঁ। কংগ্ৰেছে তাত বহুত দিনৰ পৰা লাগি আছে। আৰু এইবাৰ BTR অঞ্চলত বড়ো মানুহ, অবড়ো মানুহবোৰ সকলোৱে বিচাৰে যে কংগ্ৰেছ দল আগতকৈ আৰু বেছি শক্তিশালী হ'ব।